নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ গণিত অংক কৰিবলৈ লৈছোঁ। দশম শ্ৰেণীৰ ক্লাছ 10ৰ গণিত অনুশীলনী 3.4 অনুশীলনী 3.4 আমি দশম শ্ৰেণীৰ অনুশীলনী 3.4 অংকখিনি কৰিবলৈ লৈছোঁ। আপোনালোকে ভালদৰে ভিডিঅ'টো চাওক আৰু বুজিবলৈ চেষ্টা কৰক। অনুশীলনী 3.4 ক্লাছ 10 অনুশীলনী 3.4 এক নম্বৰ কৈছে তলৰ ৰৈখিক সমীকৰণ কেইযোৰ ৰৈখিক সমীকৰণ কেইযোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা এক নম্বৰটো লিখা আছে x + y = 5 আৰু 2x - 3y = 4 সমাধান প্ৰদত্ত সমীকৰণযোৰ হ'ল এনেকৈ লিখি ল'ব লাগে। প্ৰথমে সমাধান, তাৰপিছত লিখিব লাগে কি প্ৰদত্ত সমীকৰণযোৰ হ'ল। এতিয়া আমি লিখিম প্ৰদত্ত সমীকৰণযোৰ হ'ল। এতিয়া অপনয়ন পদ্ধতিৰে কৰিম। ফাৰ্ষ্ট টাইম দুটা দিছে, অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰে আমি দুটা পদ্ধতিৰে সমাধান কৰিব লাগিব অংকটো। এতিয়া প্ৰথম হ'ল কি অপনয়ন পদ্ধতি লিখিম। আমি এতিয়া কৰিম কি অপনয়ন পদ্ধতিৰে প্ৰথমে কৰিম। অপনয়ন পদ্ধতি x + y = 5 এক নং সমীকৰণ দিলোঁ। দিলোঁ 2x - 3y = 4 2 নং সমীকৰণ। এনেকুৱা নামাকৰণ দিব লাগিব। 1 নং সমীকৰণ, 2 নং সমীকৰণ। এতিয়া অপনয়ন মানে কি? অপনয়ন মানে হ'ল আঁতৰোৱা। ইয়াত দুটা চলক আছে, দুটা সমীকৰণত দুটা চলক আছে। আমি যিকোনো এটা চলক আমি আঁতৰোৱাব লাগে, মানে এটা চলক আমি সাইড কৰিব লাগে। সেই পদ্ধতিটোকে অপনয়ন পদ্ধতি বুলি কয়। এতিয়া আমি প্ৰথমে অপনয়ন পদ্ধতি কৰিম। আমি অপনয়ন মানে যিকোনো এটা চলক আমি আঁতৰাব লাগে, সাইড কৰিব লাগে। সেই পদ্ধতিকে অপনয়ন পদ্ধতি বুলি কোৱা হয়। প্ৰথম আমি কোনটো সাইড কৰিম? আমি প্ৰথমে চাম 1 নং সমীকৰণত x + y = 5 1 নং সমীকৰণ। 2 নং সমীকৰণত আছে 2x - 3y = 4। এতিয়া যদি আমি x যদি আঁতৰাবলৈ হ'লে, অপনয়ন কৰিবলৈ হ'লে xক প্ৰথমে আমি 1 নং সমীকৰণত আমি 2 লগত পূৰণ কৰিব লাগিব। 1 নং সমীকৰণত 2 লগত পূৰণ কৰিব লাগিব। আৰু 2 নং সমীকৰণত আমি 1 লগত পূৰণ কৰিব লাগিব। তেতিয়া আমি x চলকটো অপনয়ন কৰিব পাৰিম, আঁতৰাব পাৰিম। x চলকটোক আমি তেতিয়াহে অপনয়ন কৰিব পাৰিম।
মানে 2 নং সমীকৰণৰ xৰ চলকৰ সহগ কি আছিল 2 আৰু 1 নং সমীকৰণৰ xৰ সহগ আছে 1 সেইকাৰণে ইয়াৰ বিপৰীত সেইকাৰণে 2 নং সমীকৰণ যিটো xৰ সহগ আছে তাকে 1 নং সমীকৰণত পূৰণ কৰিব লাগিব আৰু 1 নং সমীকৰণৰ xৰ যিটো সহগ এই xৰ চলকৰ সহগ 1 আছে এই 1 ৰ লগত 2 নম্বৰ সমীকৰণত পূৰণ কৰিব লাগিব তেতিয়া আমি সমীকৰণটো পাম এতিয়া হ'ব কি 2x plus 2y ইকুয়াল 2 5 গুণ 10 সমীকৰণ পৰা 3 নং সমীকৰণ দিব পাৰো ইয়াৰ লগত পূৰণ কৰিম 2 নং সমীকৰণ 1 পূৰণ কৰিম 2x minus 3y ইকুয়াল 4 4 নং সমীকৰণ এতিয়া ইয়াৰ পাছত আমি কি কৰিম এতিয়া আমি বিয়োগ কৰিম 3 ৰ পৰা 4 বিয়োগ কৰিম 3 ৰ পৰা 4 নং সমীকৰণ মাইনাস কৰিম বিয়োগ কৰিম 3 ৰ পৰা 4 নং সমীকৰণ মাইনাস কৰিম 3 ৰ পৰা 4 নং সমীকৰণ মাইনাস কৰাৰ পাছত আমি পাম যে বিয়োগ কৰিম এটা প্ৰথম আইল 3 নং সমীকৰণ প্ৰথম আমি লিখিম কি 3 নং সমীকৰণ 2x plus 2y লিখিম তাৰ পাছত 2 নং 3 সমীকৰণ আৰু 2 নং 4 নং সমীকৰণ এটো মাইনাস 2x minus 3y ইকুয়াল তারপর প্রথম 10 থাকিব 3 সমীকরণ মাইনাস 4 বিয়োগ কৰিম যে বিয়োগ কৰিলে 2x plus 2y plus minus 2x minus 3y এটো পালো কেনেকৈ 2x plus 2y এটো মাইনাস 2x ৰ আগত আছে প্লাস মাইনাস মাইনাস 2x এই মাইনাসটো পূৰণ কৰিলো মাইনাস প্লাস তো থাকিল কিমান প্লাস 3y ইকুয়াল ইয়াত 10 ৰ আগত আছে প্লাস ইয়াত 4 ৰ আগত মাইনাস এটো প্লাস মাইনাস 10 পৰা 4 গলে 6 ডাঙৰ যোগ থাকিব এতিয়া আমি কৰিম কি এটো প্লাস 2x minus 2x প্লাস প্লাস 2x minus 2x প্লাস মাইনাস গতিকে আমি এটো মাইনাস কৰিলে 0 হ'ব এই কাৰণে আমি নক ডাইৰেক্ট কাটিব পাৰিম থাকিল কিমান প্লাস 2y প্লাস 3y প্লাস 2y প্লাস 3y এটো প্লাস যোগ কৰিম 2 3 5y পাম আমি 5y পাম ইকুয়াল কিমান 6 এতেকে y এর মান পাম আমি 6/5 y এর মান পাম আমি 6/5 y এর মান পাম আমি 6/5 এতিয়া y এর মান পাম আমি 6/5 এতে y এর মান আমি 1 নং সমীকৰণত বহুৱাই পাওঁ এতে y ইকুয়াল 6/5 1 নং 6/5 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণ এটো আছে x plus 5 ইকুয়াল 5 y এর মান x plus 5 সরি 1 নং সমীকরণ আছে কি x plus y ইকুয়াল 5 1 নং সমীকরণ এতে 1 নং সমীকরণ এদের 1 নং y এর মান কি আছে 6/5 যত আমি y পাম তাতে 6/5 বহাই দিম এতে আমি x to x ভাগে লিখিলো প্লাস টু প্লাস ভাগে y এর মান কিমান 6/5 y এর মান ইকুয়াল 5 এতিয়া সব এতিয়া আমি x to x ভাগে দিব পাৰিম সমান ইউ 5 ইউ প্লাস 6/5 আমি যদি সমান চিহ্নৰ রাইট সাইডে যদি আমি ইয়াক লৈ আহিম তেতিয়া সমান চিহ্ন রাইট সাইডে দিও এই চিহ্নটো প্লাস আছে গতিকে এই চিহ্নটো চেঞ্জ হৈ যাব পৰিৱৰ্তন হৈ যাব মাইনাস হৈ যাব মাইনাস 6/5 বুজি পালে না ছাত্ৰ ছাত্ৰীসকল যদি আমি সমান চিহ্ন যদি যিকোনো সংখ্যা সমান চিহ্নৰ রাইট বা লেফট যদি আমি পৰিৱৰ্তন কৰিম বা চেঞ্জ কৰিম তেতিয়া আমি তাৰ চিহ্নখিনি যদি প্লাস থাকে মাইনাস হ'ব আৰু মাইনাস থাকিলে প্লাস হৈ যাব এতেকে x ইকুয়াল এতে 5ৰ তলত এটা কি আছে 1 আছে গতিকে 5 এটা পৰিমেয় সংখ্যা হয় 6/5 এটা পৰিমেয় সংখ্যা গতিকে এই সংখ্যাৰ দুটো যদি আমি মাইনাস কৰিম তো ইয়াৰ লসাগু ল'ব লাগিব এলসিএম ল'ব লাগিব 5ৰ তলত 1 আছে আৰু 6ৰ তলত কি আছে 5 5ৰ তলত 1 আছে আৰু 6ৰ তলত আছে 5 গতিকে 5 আৰু 1ৰ লসাগু হ'ব 5 লসাগু 5 পাম এটা 5ৰ তলত 1 আছে 1 এ 5ক হৰণ কৰিলে কিবাৰ যাব
একেৰে 5ক হৰণ কৰিলে যদি 5 আমি একেৰে হৰণ কৰিম 5 গুণ 5 0 পাম 5 বাৰ গ'ল এই 5 এই 5টোৱে এই 5টো পূৰণ কৰিম 5 5 গুণ কিমান হ'ব 25 মাইনাছ 5ৰে 5ক হৰণ কৰিলে এবাৰ গ'ল এই একেৰে ইয়াক পূৰণ কৰি 6 এতিয়া আমি পাম এতেকে x ইকুৱেল পাম 5 x ইকুৱেল কিমান পালো 5 x ইকুৱেল 5 x ইকুৱেল 5 25ৰ পৰা 6 গ'লে 25ৰ পৰা 6 গ'লে 19 এইটো 25ৰ পৰা 6 গ'লে 19 25ৰ পৰা 6 গ'লে 19 পাম 25 19 এটা x ইকুৱেল মান পালো কিমান 5/9 5/9 এটা আমি পালো কি অপনিয়ন পদ্ধতিৰে আমি সমাধান হল কি এটা হল x y এর মান কিমান পালো 6/5 y এর মান কিমান পালো 6/5 আর x এর মান পালো কি 19/5 এতিয়া আমি 19/5 এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম এতিয়া আমি এই অঙ্কটো প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল যিসকল লিখা নাই এবাৰ আপোনালোকে ভাল দৰে চাই অঙ্কটো লিখি লওক আৰু বুজি নাপালে আপোনালোকে কমেন্ট কৰিব মই বুজাবৰ চেষ্টা কৰিম যিসকলে বুজি পোৱা নাই ভালদৰে লিখি লওক অঙ্কটো বা স্ক্ৰীনশ্বট মাৰি লওক এটা সমীকৰণ দুটাৰ সমাধান আমি পালো x ইকুৱেল কিমান পালো x ইকুৱেল 19/5 এটা সমীকৰণ দুটাৰ সমাধান অপনিয়ন পদ্ধতিৰে সমীকৰণ দুটাৰ সমাধান পালো অপনিয়ন পদ্ধতিৰে সমীকৰণ জোৰ সমাধান হল x ইকুৱেল কিমান পালো x ইকুৱেল 19/5 x ইকুৱেল 19/5 y ইকুৱেল কিমান পালো y ইকুৱেল 6/5 y ইকুৱেল 6/5 এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম প্ৰতিস্থাপন পদ্ধতিৰে এতিয়া আমি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে প্ৰতিস্থাপন পদ্ধতি এটা সমীকৰণ প্ৰতিস্থাপন পদ্ধতি আমি কৰিম এটা সমীকৰণ দুটা আছিল কিমান এক নং সমীকৰণ x + y = 5 আছিল কিমান x + y = 5 x + y = 5 x + y = 5 দুই নং সমীকৰণটো আছে 2x - 3y = 4 2x - 3y = 4 দিছ আছিল এক নং সমীকৰণ ইটো আছিল দুই নং সমীকৰণ এটা প্ৰতিস্থাপন মানে কি এটা প্ৰতিস্থাপন কৰা মানে এটা চলকৰ মান লৈ পিনে আন এটা সমীকৰণ প্ৰতিস্থাপন কৰা সেই পদ্ধতিটোকে প্ৰতিস্থাপন পদ্ধতি বুলি কোৱা হয় এটা আমি ইয়াত দুটা চলক আছে x আৰু y এটা আমি x এর মান বা y এর মান যিকোনো এটা লৈ পিনে আমি যিকোনো এটা সমীকৰণ প্ৰতিস্থাপন কৰি যিটো মান পাম সেইটো হ'ব সমাধান আৰু এই নিয়মটোকে কয় প্ৰতিস্থাপন পদ্ধতি এই প্ৰতিস্থাপন প্ৰথম আমি এক নং সমীকৰণৰ পৰা পাওঁ লিখিম এক নং সমীকৰণৰ পৰা পাওঁ এক নং সমীকৰণৰ পৰা পাওঁ এতিয়া এক নং সমীকৰণ আমি লিখিম x + y = 5 এক নং সমীকৰণ এতিয়া আমি x এর মান উলিয়াম x = 5 - y x = 5 - y ইয়াক মান দিলো আমি 3 নং সমীকৰণ এতিয়া x এর মান আমি 2 নং সমীকৰণত বহাই পাওঁ 2 নং সমীকৰণত বহুৱাই পাওঁ 2 নং সমীকৰণত বহাই পাওঁ 2 নং সমীকৰণ লিখিম 2x - 3y = 4 এটা যত আমি x পাম তাত বহুৱাম 5 - y যত আমি x পাম তাত বহুৱাম 5 - y x এর মান এতিয়া আমি
এই 2টো xৰ লগত পূৰণ হৈ আছে 2টো xৰ লগত পূৰণ হৈ আছে 2টো xৰ লগত পূৰণ হৈ আছে 2 xৰ লগত পূৰণ হৈছে আমি xৰ জেগাত কি বহাম 5 xৰ জেগাত বহাম 5 মাইনাছ y 5 মাইনাছ y এইটো মাইনাছ থাকিব এইটো মাইনাছ টু মাইনাছ ভাগে আহিল 3y 3 ভাগে থাকিব ইজুকেল আহিল 4 এতিয়া চোৱা এই 2টো xৰ লগত পূৰণ হৈ আছে এতিয়া চোৱা এই 2টো ইয়াৰ পূৰণ হ'ব 2টো পূৰণ কৰিলে কিমান হ'ম 2 2 5 গুণ 10 2টো 5ৰ লগতো পূৰণ হৈ আছে আৰু 2টো 7ৰ আৰু 2টো y লগতো পূৰণ হৈছে y হয় সৰি এইটো y হয় 2টো y লগতো পূৰণ হৈ আছে 2টো 5ৰ লগতো পূৰণ হৈ আছে y লগতো পূৰণ হৈ আছে গতিকে 2ৰ আগত কি চিন আছে একো চিন নাথাকিলে আমি জানো যে একো চিন নাথাকিলে তাৰ আগত প্লাছ চিন থাকে আৰু y ৰ আগত মাইনাছ চিন আছে গতিকে প্লাছে মাইনাছে মাইনাছ বহাম প্লাছে মাইনাছে মাইনাছ 2 আৰু y পূৰণ কৰিলে টুৱাইছ y থাকিল এতেকে এইটো পূৰণ হৈ গ'ল তাৰ পাছত নামিব মাইনাছ 3y ইজুকেল 4 এতিয়া চোৱা এতিয়া 2y 3y চলক দুটা সমান ইয়াতো 2ৰ চলক y আছে 3ৰ চলক y আছে y গতিকে আমি যোগ বা বিয়োগ কৰিব পাৰিম 2y মাইনাছ 3y আমি যোগ বা বিয়োগ কৰিব পাৰিম এতিয়া আমি লিখিম প্ৰথম কি কৰিম এই 10টোক আমি সমান চিনৰ এইফালেও লিখিব পাৰিম ফাৰ্ষ্ট টাইম পাছত নেক্সট টাইমত কৰিম সেকেন্ড স্টেপত 10 এতিয়া মাইনাছে 2y 3y 2y মাইনাছ 2y মাইনাছ 3y মাইনাছে প্লাছ গতিকে আমি কি কৰিব লাগিব মাইনাছে প্লাছ হয় গতিকে আমি যোগ কৰিব লাগিব 2 3 5 2 3 কিমান হ'ব 5 5y ডাঙৰ সংখ্যাকত কি চিন আছে মাইনাছ চিন আছে গতিকে মাইনাছ 5y মাইনাছ ইজুকেল এইটো সমান 4 ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পালানে এইটো 10 টো 10 ভাগে মই যেনেকুৱা আছে তেনেকুৱা লিখি দিলোঁ আৰু এই দুটাত এইটো চলক সমান থকাৰ কাৰণে আমি এক যোগ বিয়োগ কৰিব পাৰিম গতিকে এইটো মাইনাছ দে মাইনাছে প্লাছ গতিকে 2 3 5 5ৰ ডাঙৰ সংখ্যা আগত মাইনাছ চিন দিলোঁ এতিয়া আমি কৰিম মাইনাছ 5y সমান চিন এইপিনে 5y লিখিলোঁ ইজুকেল 4 এতিয়া আমি 10টোক সমান চিনৰ এইফালে লৈ যাম প্লাছ চিন আছে 10ৰ আগত প্লাছ চিন আছে গতিকে -10 থাকিল এতিয়া মাইনাছ 5y ইজুকেল 4ৰ পৰা 10 গ'লে কিমান প্লাছ মাইনাছ 6 থাকিব ডাঙৰ মাইনাছ থাকিব গতিকে এইটো কেনসেল এতেকে y ৰ মান থাকিল এতেকে y ইজুকেল 6 ডিভাইডেড বাই 5 y ইজুকেল 6 ডিভাইডেড 5 আমি y ইজুকেল কি পালো 6 ডিভাইডেড বাই 5 এটো y ৰ মান আমি প্ৰতিস্থাপন কৰিম এতে y ৰ মান আমি ক'ত প্ৰতিস্থাপন কৰিম এতেকে y ৰ মান আমি 3 নং সমীকৰণত বহুৱাই পাওঁ 3 নং সমীকৰণত বহুৱাই পাওঁ 3 নং সমীকৰণ থাকিল কিমান x ইজুকেল 5 মাইনাছ y 3 নং সমীকৰণ থাকিল কিমান x ইজুকেল 5 মাইনাছ y এতেকে আমি লিখিম কি এতিয়া x to x ভাগে থাকিব x ইজুকেল 5 মাইনাছ y ৰ মান কি পালো 6/5 y বদলি কি বহাম আমি 6/5 এতিয়া আহিল লসাগু লম আমি 5ৰ তলত 1 আছে 6ৰ তলত 5 আছে 5ৰ তলত 1 আছে এটা আছে কিন্তু 1টো লিখা নহয় আমি বুজিবলৈ 1 সেই কাৰণে আমি 5ক পৰিমেয় সংখ্যা বুলি ক'ব পাৰি এতিয়া 6ৰ তলত 5 আছে গতিকে 1 আৰু 5ৰ লসাগু হ'ব এলচিএম হ'ব 1 আৰু 5ৰ 5 হ'ব লসাগু 5 1 তলত 1 আছে 1 5ক হৰণ কৰিলে কি পাৰ যাব 1 5 5 বাৰ গ'লে এতেকে 5 5 গুণ কিমান এই 5টোৱে 5টোক পূৰণ কৰিলে আমি বহাম 25 এইটো মাইনাছ টু মাইনাছ 5 এৰে হৰণ কৰিলে এবাৰ যাব 5 এৰে 5ক হৰণ কৰিলে এবাৰ যাব সেই একেৰে ইয়াক পূৰণ কৰিব লাগে 1 6 গুণ 6 সমান থাকিল 25ৰ পৰা 6 গ'লে 19 আতৰা থাকিল 5 এতেকে x ৰ মান পালো আমি কিমান এতেকে x ৰ মান পালো গতিকে x ৰ মান পালো 5 x ৰ মান পালো 9/5 গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অপনিয়ন পদ্ধতিৰ পৰা আমি সমাধানটো পালো সমীকৰণটো এতেকে
গতিকে অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান পোৱা হ'ল। লিখি দিব লাগিব অপনয়ন পদ্ধতিৰ দ্বাৰা সমাধান হ'ল। কি পালো? y ইকুৱেল 6/5, তাৰপিছত x ইকুৱেল 9/5, y ইকুৱেল 6/5, x ইকুৱেল 9/5। এইটোৱে তোমালোকৰ এনসাৰ। গতিকে মোৰ এই চেনেলটোৰ মই প্ৰথম ভিডিঅ' আৰম্ভ কৰিছোঁ। গতিকে তোমালোকৰ যদি ভিডিঅ'টো চোৱা, অংক বুজি পোৱা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। তোমালোকে ছাবস্ক্ৰাইব কৰিলে মই উৎসাহ পাম আৰু তোমালোকৰ কাৰণে অংক তেনেকুৱা কৰি আগবঢ়াই থাকিম।